এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলক এইটো ভিডিঅ'ৰ মাজত এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি 10,000 টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰি লওক এইখন কাম। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, আত্মসহায়ক গোটৰ মহিলাসকলে এনেকৈ এখন ফৰ্ম ফিল-আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। তো ফৰ্মটো প্ৰথমে কেনেকৈ ফিল-আপ কৰিব লাগিব সেয়া জনাইছোঁ, তাৰপিছত জনাম ফৰ্মটো কিয় ফিল-আপ কৰিব লাগিব। তো ইয়াতে প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ, তাৰ তলত আপোনালোকে নিজৰ ব্ৰাঞ্চৰ নাম লিখিব, তাৰপিছত বেংকৰ নাম লিখিব, তাৰপিছত একাউণ্টৰ নাম্বাৰ লিখিব, নিজৰ নাম লিখিব। ইয়াৰ লগতে অকণমান তলত আপোনালোকে লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং ডিবিটি বেনিফিটছ, তাৰ তলত আপোনালোকে 4টা অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা প্ৰথম যোনটো অপশ্যন আছে এই অপশ্যনটো টিক কৰি আপোনালোকে ইয়াতে নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো লিখি দিব। লিখি দিয়াৰ পিছত অকণমান তলত নিজৰ ছিগনেচাৰ কৰিব, তাৰপিছত নাম লিখিব, মোবাইল নম্বৰ দিব, ইমেইল এড্ৰেছ থাকিলে লিখি দিব। লিখি দিয়াৰ পিছত এইখন ফৰ্মৰ লগত আপোনাৰ বেংক একাউণ্টৰ জেৰক্স কপি সহ আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। তো এইখিনি কৰিলে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত প্ৰকাশ কৰিছিল। সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছিল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো আজি ইমানেই, ধন্যবাদ।